নকৰিব লাইক কমেণ্ট আৰু শ্বেয়াৰ নুখুলিব ফেচবুক নুখুলিব হোৱাটছএপ ইনষ্টাগ্ৰাম এক্স বন্ধ ৰাখক নিজৰ নিজৰ মোবাইল ফোনবোৰ দৈনিক আধা ঘণ্টাৰ বাবে নিশা 9 বজাৰ পৰা 9:30 বজালৈ এই আহ্বান CPIMৰ প্ৰায় 2 বছৰৰো অধিক কাল জুৰি চলি থকা ইজৰাইল আৰু গাজাৰ সংঘাতত ইজৰাইলে গাজাৰ ওপৰত কি ধৰণৰ বৰ্বৰতাৰ প্ৰদৰ্শন কৰি আহিছে ৰাষ্ট্ৰীয় নিৰাপত্তাৰ আদালত মানৱ অধিকাৰৰ কি ভয়ানক ধ্বংসলীলা চলাই গৈছে তাৰ সাক্ষী বিশ্বৰ প্ৰতিটো সুস্থ মস্তিষ্ক শেহতীয়াকৈ ৰাষ্ট্ৰসংঘৰ দ্বাৰা প্ৰকাশিত দখলৰ অৰ্থনীতিৰ পৰা গণহত্যাৰ অৰ্থনীতিলৈ শীৰ্ষক এক প্ৰতিবেদনত বহুজাতিক প্ৰতিষ্ঠানসমূহ কেনেদৰে গাজাৰ ওপৰত ইজৰাইলৰ অত্যাচাৰৰ সৈতে জড়িত তাৰ এক বিৱৰণ দাঙি ধৰিছে এই প্ৰতিষ্ঠানসমূহে গণহত্যাৰ পৃষ্ঠপোষকতা কৰিও সাধাৰণ ৰাইজৰ ডিজিটেল ফুটপ্ৰিণ্টৰ পৰা লাভৱান হয় গতিকে এই প্ৰতিষ্ঠানসমূহৰ অনৈতিক ভূমিকাসমূহ উদঙাই দি জনতাৰ সন্মুখত তেওঁলোকক জবাবদিহি কৰাৰ পৰিকল্পনাৰে ভাৰতৰ কমিউনিষ্ট পাৰ্টি মাৰ্ক্সবাদীয়ে গাজাৰ বাবে মৌনতা শীৰ্ষক এক বিশ্বব্যাপী আহ্বানৰ প্ৰতি সমৰ্থন আগবঢ়াইছে ইয়াৰ দ্বাৰা আক্ৰান্ত পেলেষ্টাইনীসকলৰ প্ৰতি সংহতি প্ৰকাশাৰ্থে সকলোকে প্ৰতিদিনে স্থানীয় সময় অনুসৰি ৰাতি 9 বজাৰ পৰা 9:30 বজালৈ মোবাইল ফোন বন্ধ কৰিবলৈ অনুৰোধ জনোৱা হৈছে প্ৰতিদিনে নিৰ্দিষ্ট সময়ত আধা ঘণ্টাৰ বাবে মোবাইল ফোনবোৰ বন্ধ কৰাটো এটা ক্ষুদ্ৰ কিন্তু শক্তিশালী ডিজিটেল ব্যাঘাতৰ লগতে ই ইজৰাইলৰ গণহত্যা আৰু বৰ্ণ বৈষম্যমূলক নীতিৰ পৃষ্ঠপোষকতা কৰা সাৰ্ভেইলেন্স পুঁজিবাদৰ বিৰুদ্ধে এক প্ৰতিবাদ হ'ব বুলি ভাৰতৰ কমিউনিষ্ট পাৰ্টি মাৰ্ক্সবাদীয়ে বিশ্বাস কৰে CPIM পলিট ব্যুৰোই এই বাৰ্তা প্ৰচাৰৰ জৰিয়তে দেশৰ সমগ্ৰ জনসাধাৰণক এই ডিজিটেল প্ৰতিবাদত সক্ৰিয় অংশগ্ৰহণ কৰিবলৈ আহ্বান জনাইছে যে প্ৰতিবাদৰ সময়ছোৱাত নিজৰ মোবাইল ফোনসমূহ বন্ধ কৰি ৰাখক আৰু যিকোনো সামাজিক মাধ্যমত পোষ্ট লাইক আৰু মন্তব্য কৰাৰ পৰা বিৰত থাকক এই আহ্বানৰ প্ৰতি CPIM অসম ৰাজ্যিক কমিটিয়ে আগবঢ়াইছে পূৰ্ণ সমৰ্থন গাজাৰ বাবে মৌনতা শীৰ্ষক বিশ্বজনীন অভিযানত অংশগ্ৰহণৰ জৰিয়তে CPIMে পেলেষ্টাইনী জনতাৰ সৈতে থিয় দিছে আৰু ইজৰাইলৰ দ্বাৰা সংঘটিত নৃশংস গণহত্যাৰ বিৰোধিতা কৰিছে নিউজ ডেস্ক ৰিপৰ্ট দি অপিনিয়ন